একত্ৰিত চিনিবগৈ কথা এবাৰ দুইবাবু একত্ৰিত হৈ ডিব্ৰুগড়ত কি ক'ব? অসমৰ সংগ্ৰামী ৰাইজ একত্ৰিত হৈছে আৰু ডিব্ৰুগড়ত বিজেপিৰ অন্যায়ৰ বিৰুদ্ধে আমি সকলো একত্ৰিত হৈছোঁ। যিসকলে বিজেপিৰ স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা দেখিছে, মানুহৰ প্ৰতি কৰা প্ৰচণ্ড অন্যায়, জাতীয় জীৱনক কৰা অন্যায় দেখিছে, সকলো মানুহ আমি একত্ৰিত হৈছোঁ। অখিল গগৈ ডাঙৰীয়া সংগ্ৰামী নেতা, আপোনালোকে সকলোৱে জানে, আৰু বিধানসভাৰ মজিয়াত অতি শক্তিশালীভাৱে মানুহৰ জনগণৰ মৌলিক বিষয়সমূহ শক্তিশালী ৰূপত উত্থাপন কৰিছে, জাতীয় প্ৰশ্ন উত্থাপন কৰিছে। গতিকে আমি তেখেতৰ সহায় সহযোগিতা অভিভাৱকত্ব আমাৰ প্ৰথমৰ পৰাই আছে আৰু ইতিমধ্যে আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিটো যোৱাকালি তেওঁ নিজে আহি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। তাৰ লগে লগে মানুহৰ মাজত এটা শক্তিশালী এটা ঢৌ সৃষ্টি হৈছে। মানুহৰ মাজত সকলো আমি একত্ৰিত হৈ যে যুঁজিছোঁ, আমি যুঁজিবলৈ সংকল্প লৈছোঁ, এইবাৰ সকলোৱে সেই প্ৰতিচ্ছবি শক্তিশালী ৰূপত প্ৰতিফলিত হোৱা দেখিছে। আৰু মই আগৰ পৰা কৈ আহিছোঁ যে বিজেপিয়ে ভয় খোৱা কথাটোৱে হ'ল যে একতা, ঐক্যবদ্ধ হৈ থাকিলে আটাইতকৈ বেছি ভয় খায়। বিৰোধী শক্তি একেলগ হৈ থাকোঁতে তেওঁলোকে আটাইতকৈ বেছি আক্ৰমণ কৰিছে। এই ক্লাব সংঘবোৰ গোট খাইছে, এই ক্লাব সংঘৰ সভাপতিৰ ভয়ততো তেওঁলোক পলাব লগা হৈছে। এনেকুৱা পৰিৱেশ ডিব্ৰুগড়ত হৈছে, তেওঁলোকে প্ৰাৰ্থীও সলনি কৰিব লগা হৈছে। এইটো মানে এই গোটেই কথা বতৰাবোৰে তেওঁলোকৰ মূলত বিজেপি দলটোৰ তেওঁলোকৰ জনবিৰোধী নীতি, তেওঁলোকে প্ৰতিটো জাতি জনগোষ্ঠীক যিবোৰ অন্যায় কৰিছে সেইবোৰ কথা এতিয়া মানুহৰ মাজত স্পষ্ট ৰূপত ওলাইছে, মানুহৰ মাজত আলোচনা হৈছে, প্ৰকট হৈছে। গতিকে এইবাৰ নিৰ্বাচনত ৰাইজে এটা সিদ্ধান্ত গ্ৰহণ কৰিব, সিদ্ধান্ত ইতিমধ্যে লৈছে। সময়ৰ কাৰণে প্ৰয়োজনীয়, কাৰণ এইটো সময়ৰ আহ্বান। দেশৰ গণতন্ত্ৰ সংকটত, সংবিধান সংকটত, দেশত সাম্প্ৰদায়িকতা সৃষ্টি কৰা এই যি শাসক গোষ্ঠী বিজেপি, তেওঁলোকৰ নেতাসকলৰ এনেকুৱা ধৰণৰ উদ্ধতালিপূৰ্ণ কথা বতৰা, শ্লেঘাত্মক মন্তব্য, ঘৃণনীয় কথা বতৰাই সমাজ সংস্কৃতিক বিপন্ন কৰিছে। সমাজৰ মাজত থকা যিটো আগৰ পুৰণীয়া আমাৰ অসমীয়া মানুহৰ সাংস্কৃতিক যিটো ঐতিহ্য, ইয়াৰ ওপৰতো আক্ৰমণ হৈছে। ৰাজনৈতিক সংস্কৃতিটো বাদেই দিলোঁ, যাকে তাকে যেতিয়া তেতিয়া কিনা বেচা কৰে, কোনো আদৰ্শ বুলি কথা বতৰা নাই। তাৰ উপৰিও যিমান দুৰ্নীতি চিণ্ডিকেট চলিছে, তেওঁলোকে যিবোৰৰ কথা কৈ থাকে সেইবোৰক লৈয়ে তেওঁলোকে চিণ্ডিকেট চলায়। গৰুৰ চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট, কাঠৰ চিণ্ডিকেট, সকলো ধৰণৰ বজাৰত চিণ্ডিকেট ৰাজ চলিছে। ইয়াৰ বিৰুদ্ধে জনতা এক হৈছে। আৰু ডিব্ৰুগড়ত যিগৰাকী প্ৰাৰ্থী প্ৰদান কৰিছে, এইগৰাকী সাম্প্ৰতিক অসমৰ ৰাজনীতিত অসমীয়া জাতিটোক আটাইতকৈ বেছি অন্যায় কৰা এগৰাকী ব্যক্তি। গতিকে আমি সন্মিলিতভাৱে আমাৰ এই যাত্ৰা আৰম্ভ কৰিছোঁ। আজি ৰাইজৰ দলৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সকলো দলীয় কৰ্মকৰ্তা, সংগ্ৰামী বন্ধু ইয়াত উপস্থিত আছে। আৰু আমি সকলোৱে এটা কথাই আমি সিদ্ধান্ত লৈছোঁ যে আমি একত্ৰিতভাৱে শেষ মুহূৰ্তলৈকে আমাৰ শক্তিশালী ৰূপত আমি যুঁজিম। 24/7 আমি কাম কাজ কৰিম, মানুহৰ মাজলৈ যাম, ঘৰে ঘৰে যাম, আৰু অসমক কৰা যিবোৰ অন্যায়, জাতিধ্বংসী যিবোৰ সিদ্ধান্ত, আমাৰ যিবোৰ মানুহৰ সৰ্বসাধাৰণ মানুহৰ যিবোৰ মৌলিক বিষয়, এইবোৰক তেওঁলোকে যেনেকৈ বাৰে বাৰে তেওঁলোকে আক্ৰমণ কৰিছে বা বাৰে বাৰে সেই বিষয়সমূহ তেওঁলোকে বিশেষকৈ মূল্য বৃদ্ধিকে ধৰি কৰ কাটল আৰু কৰি দিয়া, আৰু বিভিন্ন কথা বতৰা তেওঁলোকে মানে গোটেই প্ৰশাসন যন্ত্ৰ নিজৰ হাতত ৰাখি মানে আইনৰ যিটো শাসন, এইটো তেওঁলোকে যে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, নাইকিয়া কৰিছে। কোনো কথা মুক্তভাৱে ক'ব নোৱাৰি, কোনো লিখিব নোৱাৰি, কথাই কথাই ভয় ভাবুকি, ব্লেকমেইলিঙৰ যিটো এটা প্ৰশাসন বা ৰাজনীতি চলাব খুজিছে, এইটোৰ বিৰুদ্ধে এবাৰ জনগণক সজাগ সচেতন আমি সকলোৱে মিলি সন্মিলিতভাৱে কৰিম। চাওক, মই কেতিয়াও নায়ক হ'ব খোজা নাই, মই যোদ্ধা হৈ থাকিম, জাতিটোৰ কাৰণে যুঁজিম। আৰু ৰাইজে এইবাৰ এই কথা বুজি পাইছে যে তেওঁলোকে বহু মৰম কৰিছিল ডিব্ৰুগড় লোকসভা সমষ্টি বা যিবোৰ সমষ্টিত তেওঁ এনেকৈ ঘূৰি বিভিন্ন সমষ্টি ঘূৰি ফুৰিছে প্ৰাৰ্থীগৰাকী, পৰিভ্ৰমণ কৰি ঘূৰি ফুৰাৰ মাজতো মানুহে প্ৰতিটো সমষ্টিতে তেওঁলোকে মৰম কৰিছিল, কাৰণ আশা আছিল যে অসমৰ কাৰণে, সমাজৰ কাৰণে কিবা কৰিব। কিন্তু যেতিয়া শেষত ফলাফল চালে, বিধায়ক, সাংসদ, মন্ত্ৰী, কেবিনেট মন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ মুখ্যমন্ত্ৰী, তাৰপিছত মানুহে পোৱা নোপোৱাৰ হিচাপ আৰম্ভ কৰিছে যে আমাক দিলে কি, দিয়াৰ হিচাপ যেতিয়া চাইছে একো নাই। দিছে যদি 5গৰাকী মানুহক হত্যা কৰিছে কা আন্দোলনৰ সময়ত, শ্বহীদ দিলে, অসম চুক্তিক নাইকিয়া কৰি পেলালে, 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি সমিতি বনাই সমিতি প্ৰতিবেদন কাৰ্যকৰী নকৰিলে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে, তাৰ লগে লগে বান গৰা খহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি নকৰিলে। আজিও
গৰাখহনীয়াৰ কাষত থকা যিবোৰ আমাৰ ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত য'ত য'ত গৰাখহনীয়া হয় তাৰ মানুহ আজিও অতি ভয়াৱহভাৱে তেওঁলোকে জীয়াই থাকিব লগা পৰিৱেশ হৈছে। তাৰ লগে লগে ডিব্ৰুগড় লোকসভা কেন্দ্ৰিক যদি আমি কথা কওঁ তেতিয়াহ'লে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট তেওঁ বনাম বুলি নবনালে। তাৰ লগে লগে তেওঁ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নামত এখন বিশ্ববিদ্যালয় ক্ৰীড়া বিশ্ববিদ্যালয় পঢ়িছিল, সেইখনকো সম্পূৰ্ণ কৰিব নোৱাৰিলে, মাটি এচপাৰো দিব নোৱাৰিলে। এইবোৰ কথা এতিয়া মানুহৰ মাজত আলোচনা হৈছে আৰু মই ভাবোঁ যে তাৰ বিৰুদ্ধে এফালে তেওঁ আছে, তেওঁ কৰা অন্যায়, আৰু আনফালে সাধাৰণ জনগণ, সাধাৰণ জনতা। এইবাৰ যুঁজখন সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি গগৈৰ লগত নহয়, এই যুঁজখন সৰ্বানন্দ সোণোৱাল আৰু অসমৰ সংগ্ৰামী জনগণ, যাক অন্যায় কৰা হৈছে, যাৰ জাতীয় জীৱন বিপন্ন কৰিব পৰা কা আইন জাপি দিয়া হৈছে, দেশৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা ঐতিহ্য আমাৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিব খুজিছে। সেইকাৰণে জনগণে নিজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তেখেতৰ বিৰুদ্ধে অৱস্থান কৰিব। আৰু ৰাইজে বুজি পাইছে যে 2টা বছৰ থকা পাছতো ইয়াক কিয় লৈ আহিছে। ইয়াত আহিছে যে এটা কণ্ঠ ৰুদ্ধ কৰি দিয়া যাওক, এটা কণ্ঠক নিশেষ কৰা যাওক, এই ষড়যন্ত্ৰ। গতিকে 2টা বছৰ থকা অৱস্থাত ডিব্ৰুগড় লোকসভালৈ ঘূৰি অহাৰ যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ মানুহে উমান পাইছে আৰু মানুহে কোৱা আৰম্ভ কৰিছে যে যিগৰাকী ব্যক্তিয়ে নিজৰ আসন ৰক্ষা কৰিব নোৱাৰে, সেইগৰাকী ব্যক্তিয়ে অসম ৰাজ্য জাতি কেনেকৈ ৰক্ষা কৰিব।